ছায়ার নন্দনময় হনে জননীর আদেশ অনুক্রমে এই অন্ধকার অরণ্যতে পশু পক্ষী গণর হমে মূর্ব ক্ষতি কিন্তু আচৰিত জননীয়ে কয় মোক বৈচিত্ৰ্যময় হেনো এই সংসাৰ আছে হেনো অলেখ দেৱ দেৱী দানৱ অসুৰ গন্ধৰ্ব কিন্নৰ কিন্তু কতা অতদিনে দেখি আছো চৌপাশে মোৰ অন্ধকাৰ কেৱল সঙ্গী ৰূপে লাভ কৰিছো কেৱল কাক পক্ষীগণ এয়াতো নহয় বৈচিত্ৰ্যময় সংসাৰ এই অন্ধকূপ ভেদি বাহিৰৰ পৰিধিলৈ যাওঁ বুলিলে মনতে ভাগি উঠে জননীৰ কাতৰ সমিধান এই অরণ্যৰ বাহিৰলৈ নাযাব ওলাই হে জননী আৰাধ্য গোসানী ভক্তি ভৰা সেৱা কৰিবা গ্ৰহণ জগতী ব্ৰহ্মপুত্ৰ অতি বাছা জানা জননী অপেক্ষা কৰি আছিলো মই তোমাৰ আগমনৰ বাবে অধীৰ আগ্ৰহেৰে হন পুত্ৰৰ স্নেহত মাতৃৰ মমতা সদা বন্দিনী কিন্তু জননী খন্তেকতেই যে পুনৰ গুচি যাবা তুমি মোক নিসংগ কৰি থৈ জানা পুত্ৰ আই এই অৰণ্যৰ বাহিৰতো আছে মোৰ এক অন্য সংসাৰ আছে কৰ্তব্যহীন তেন্তে কি জননী মই তোমাৰ সংসাৰৰ সৈতে যুক্ত নহয় পুত্ৰ তুমি মোৰ আচলৰ ধন এই এনেকে মোৰ পৰিচয় অন্তিম কোৱা জননী ব্যক্ত কৰা মোৰ সত্য পৰিচয় তুমি এইটো কৈছিলা জননী বৈচিত্ৰ্যময় সংসাৰ এয়া বহু বিশাল এই বিশাল সংসাৰত তুমি আৰু কাক পক্ষীগণৰ হমে নাই নেকি অন্য আপোন মোৰ বাৰে বাৰে মনে প্ৰশ্ন কৰে মোক কোনবা পিতৃ মোৰ ময়ো বিচাৰো পুজিবলৈ পিতৃৰ দুখানি চৰণ কোৱা জননী বাক ৰুদ্ধ নহবা তুমি কম বাছা সকলোতে বিৱৰি কম অধৈৰ্য নহবাচোন তুমি ধৈৰ্য ধৰা বাছা ধৈৰ্য ধৰা জননী ধৈৰ্য আৰু মই নোৱাৰো ধৰিব কোৱা জননী ব্যক্ত কৰা মোৰ সত্য পৰিচয় তেন্তে কোন বাছা পিতৃটোৰ সেই সূৰ্য দেৱতা কি কলা জননী সূৰ্য দেৱতা পিতৃ মোৰ এয়া সঁচানে আই সঁচা বাছা পিতৃ তোমাৰ সূৰ্য দেৱতা জননী অকস্মাতে প্ৰাণত মোৰ ঘটালা বিপ্লৱ বলা জননী লৈ বলা মোক পিতাৰ সমীপে পিতৃৰ চৰণ ছায়াত থাকি ধন্য কৰোঁগৈ মোৰ নিজৰ জীৱন বলা জননী লৈ বলা মোক পিতাৰ সমীপে কিন্তু বুলি কিয় ৰৈ গলা জননী পিতা পুত্ৰৰ বিলনত আৰু নঘটাবা পলম বলা জননী বলা বাছা পিতা পুত্ৰ
পুত্ৰৰ মিলন পিতা পুত্ৰৰ মিলন কদাপিতো নহয় সম্ভৱ। অসম্ভৱ অসম্ভৱ জননী, তুমি এইবাৰ কোৱাচোন জননী, কিবা দৰে এক পিতৃয়ে নিজ পুত্ৰক নকৰে স্বীকাৰ। বাচা ই অতি সত্য কথা। আছে অন্তৰালত এক কৰুণ কাহিনী। উপজিয়েই তুমি বক্ৰদৃষ্টি নিক্ষেপ কৰিছিলা তব পিতৃৰ ওপৰত জননী। যাৰ বাবে কৈত্য দেৱতা ক্ষণিকতে লাগিছিল গ্ৰহণ। জননী লভিছিল অপমানেই জগত পাখিৰ ওচৰত। জননী আৰু মুহূৰ্ততে কৰিছিল ভীষণ প্ৰতিজ্ঞা। পুত্ৰই উপজিয়েই পিতৃৰ লগালে গ্ৰহণ। সেই পুত্ৰৰ পিতৃত্ব মই কদাপিতো নকৰো গ্ৰহণ। জননী কি কলা জননী, মোৰ বক্ৰ দৃষ্টিৰ বাবে বঞ্জিছো এনে দাৰুণ যন্ত্ৰণা। নালাগে জননী, নালাগে এনে বক্ৰ দৃষ্টিবোৰ। জননী নকৰিবা বেজাৰ। জননী কত ভাগ্যৰ বলত তোমাৰ এই বক্ৰ দৃষ্টি তুমি লাভ কৰিছা। যে বক্ৰ দৃষ্টিৰ বাবে বঞ্চিত হওঁ যদি মই পিতৃস্নেহ অমৃতৰ পৰা, সেই বক্ৰ দৃষ্টি অভিশাপ মাথো। নালাগে জননী, নালাগে মোক এনো অভিশাপ। ধৈৰ্য ধৰা, ইমান অধৈৰ্য তুমি নহবা কদাপি। শুনা বাচা, জগতৰ মংগলৰ বাবে তোমাৰ এই বক্ৰ দৃষ্টি তুমি লাভ কৰিছা। তোমাৰ জন্মৰ সময়ত প্ৰভু বিষ্ণুৱে এই কথা কৈ গৈছিল। গতিকে বাচা, তুমি সুবৰ্ণ সুযোগলৈ অপেক্ষা কৰা। শুনাই, জগতৰ হিতৰ বাবে যদিহে লাভ কৰিলো বক্ৰ দৃষ্টি মোৰ চক্ষু যুগলত, বিধিৰ বিধান বুলি এই দানকে মই কৰিলো গ্ৰহণ। বাৰু জননী, এতিয়া যোৱা তুমি, পালন কৰাগৈ নিজ ভাৰ্যা ধৰ্ম তোমাৰ। ধন্যবাদ, ধন্য গৰ্ভ মোৰ। কত পুণ্যৰ বলত তোমাক হেল পুত্ৰ মই কৰিলো না। বাৰু বাচা, এতিয়া মই আহিলো, মনত ৰাখিবা। মই আহিলো বাচা, মই আহিলো বাচা, মই আহিলো বাচা। বাচা পুনৰ কালিলৈ
অতি কম উপনীত মই আহিলো বাছা মই আহিলো যোৱা যোৱা জননী যোৱা ভাগ্যৰ পৰিভাষক নিয়তিৰ নিষ্ঠুৰ বিধানক জীৱনৰ শ্ৰেষ্ঠ দান বুলি মই ভাবিলো মনতে বাৰু যাওঁ এবে ময়ো যাওঁ খন্তেক কৰোঁগৈ বিশ্ৰাম